কংগ্ৰেছৰ ৱাৰ্ড সদস্যৰ হত্যাক লৈ উত্তপ্ত ডুমডুমা হত্যাকাৰী গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ ছাত্ৰ সংগঠন এটাৰ নেতাই হত্যা কৰাৰ অভিযোগ অবৈধ বালিমহলত দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘৰ্ষত ডুমডুমা কংগ্ৰেছৰ দৈমুখীয়া গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য গান্ধী মুণ্ডাৰ মৃত্যুৰ পিছতে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ যোৱা 10 ছেপ্টেম্বৰত বিশাকবি চাহ বাগিচা ফটিকজান লাইনত 16-17 জনীয়া দলে নিৰ্মমভাৱে মাৰপিট কৰি চুকা অস্ত্ৰেৰে আঘাত কৰিছিল 30 বছৰীয়া ৱাৰ্ড সদস্যগৰাকীক পিছত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱা গান্ধী মুণ্ডাৰ মৃতদেহ ডুমডুমাৰ ৰাজীৱ ভৱনত আহি পোৱাৰ পিছতে অপৰাধী কৰায়ত্তৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে যে এই ঘটনাৰ লগত যিখিনি মানুহ জড়িত হৈ আছে তেখেতসকলক অতি সোনকালে তেখেতসকলক কৰায়ত্ত কৰি পেলাই তেখেতসকলক উচিত শাস্তি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ কিন্তু কোনে হত্যা কৰিলে কংগ্ৰেছৰ ৱাৰ্ড সদস্যগৰাকীক ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিছৰ গুৰুতৰ অভিযোগ হত্যাকাণ্ডত জড়িত আছে এটা ছাত্ৰ সংগঠনৰ নেতা জড়িত হৈ আছে বিজেপিৰ কৰ্মীও আৰক্ষীক মেনেজ কৰি হত্যাকাৰী মুকলি আকাশৰ তলত দুই চাৰিটাক তেওঁলোকে গ্ৰেপ্তাৰ কৰাৰ পিছতো এছাম ছাত্ৰ সংগঠনৰ মানুহ ৰাতি নিশা আহি পুলিচৰ গোপন বুজাবুজি কৰি হত্যাকাৰীক ৰাতিয়ে মোকলাই দিছিল ইতিমধ্যে আৰক্ষীয়ে হত্যাকাণ্ডত জড়িত 6গৰাকীকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ হৈছে গোপাল মুণ্ডা গোবিন্দ মুণ্ডা লয়েন সিং মুণ্ডা সঞ্জয় মুণ্ডা অক্ষয় মুণ্ডা আৰু গোপী মুণ্ডা হত্যাকাণ্ডত জড়িত আন অপৰাধীৰ সন্ধানতো আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আগতে শুনিছিলোঁ যে গুপ্ত হত্যা হৈছিল কিন্তু এই চৰকাৰখনত মুক্ত হত্যা আৰম্ভ হৈছে ইয়াত আচলতে একাংশ বিজেপি দলৰ সদস্য যে ইয়াত নাই আমি ক'ব পৰা নাই কিন্তু তাৰ সদস্য আছে ইপিনে গান্ধী মুণ্ডাৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত জিলা আৰক্ষী উপ অধীক্ষকক কংগ্ৰেছ কৰ্মীয়ে স্মাৰক পত্ৰ প্ৰেৰণৰ লগতে দেওবাৰে আৰক্ষী থানাও ঘেৰাও কৰে ডুমডুমাৰ পৰা সুজিত দেৱৰ ৰিপৰ্ট প্ৰাগ নিউজ